চেষ্টা আজিও কৰিছিলোঁ। সেইকাৰণে পৰিমলৰ লগত কথা পাতিবলৈ গৈছিলোঁ। সি কি কৈছে জানো সৰুমা? কি কৈছে? ডাঙৰ বাই মাক কিবা ক'লে নেকি? নাজানো, মই যাওঁ কওঁতেও বায়ে নালাগে বুলি ক'লে। বা আহিব নেকি মাৰ লগত? নাজানো। মোক এটা সহায় কৰিব পাৰিবানে? কি সহায়? নম্বৰ এটাত কল কৰি বহাগীহঁতৰ ঘৰৰ বিনিময়ত 1.5 লাখ টকা এটা দিছোঁ বুলি ক'ব পাৰিবা নেকি? নিজৰ কষ্টৰ কথা তাই কাৰো আগতে নক'ব। সেইকাৰণে তাই য'তেই আছে তাতেই ওলাইছোগৈ। তাই কি কৰি ফুৰিছে জানো? এটা ৰুমৰ ভাড়া ঘৰ বিচাৰি ফুৰিছে। তাই ফূৰ্তিতে এইবোৰ কৰা নাই বুলি মই চকু দেখিয়ে বুজিব পাৰিছো। তাইক এবাৰ লগ কৰি চাওকগৈচোন। এপলকোতে খোৱা নাই বুলি তাইৰ চকু দেখিয়ে বুজিব পাৰিব। আৰু আপুনি কৈছে কষ্টৰ কথা। কিয় ইমান নিগেটিভ হৈছে কওকচোন? প্ৰতিটো কথাতে আপুনি নিজক বেয়া বুলি কিয় ভাবিছে? কষ্ট কি অকল আপুনিয়ে পাইছে? অকল আমি পাইছো? আমি থকা এই গলিটোত প্ৰত্যেকৰ মানুহতে কিবা নহয় কিবা এটা সমস্যা চলি আছে। সকলোৱে কষ্ট পাই আছে। চবেই যদি আপোনাৰ দৰে কথা ক'বলৈ ধৰে সমস্যা সমাধান হ'ব নেকি? মা, হ'ব দিয়াচোন। নহয় মাজুমা, ভাইৰ বায়েৰৰ কান্দই মোৰো মনটো বেয়া কৰি আছিলে। এতিয়াও কষ্ট পাই আছো। কিন্তু দেউতাৰৰ দৰে প্ৰতিটো কথাতে তেওঁৱে বেয়া। তেওঁ অপদাৰ্থ। তেনেকুৱা কথাটো মই কৈ থকা নাই। আগতে তেনেকুৱা নাছিলে। প্ৰতিটো কথাই পজিটিভকে লৈছিলে। আজি টকা নাই কাইলৈ আহিব বুলি কোৱা মানুহটোৱে এনেকুৱা কথা ক'লে মই সহ্য কৰিব নোৱাৰো। আমাৰ কষ্টৰ কথা বাদ দি ডাঙৰ মাৰ কষ্টৰ কথা ভাবক। মা, হ'ব দিয়া না। তুমি আৰু দেউতাক কিমান গালি নাপাৰা? গালি নহয় অ', মাৰে মোক শোৱাৰ পৰা জগাই দিছে। আজি ইমান বছৰ হ'ল মাৰৰ এই সুৰ মই শুনা নাই। খং নুঠা মানুহজনীৰ কিয় খং উঠিছে মই বুজিছো। পাৰিলে মোক ক্ষমা কৰি দিবা জয়া।
মা উঠা মা 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 উঠা উঠাচোন না কিয় কান্দিছা উঠা মা তুমি। উঠা বহা বহা মা বহাচোন নবহো সন্ধিয়া লাগিবৰ হ'ল চাহ কৰিবলৈ আছে ধূনা চাকিও জ্বলাব লাগিব সেইবোৰ কাম আমি কৰিম তুমি আহাচোন দেউতাৰ লগত বহাহি আহা বহা মা তোমালোকে কথা পাতা ঘৰৰ কাম আমি কৰিম জয়া বেয়া পাই নাথাকিবা এয়া, আমি ভাগি পৰিলে ডাঙৰ মাও ভাগি পৰিব সেইটো আজিহে বুজি পালো জয়া 50,000টো ৰাখিছোঁ কামটো আৰম্ভ কৰিবলৈ আৰু লোনটো হৈ যাব বুলি কৈছে আনৰ বাবে বেছি চিন্তা কৰিবলৈ মানা কৰিছিলোঁ কিন্তু তুমি সলনি হোৱাটো অসম্ভৱ বুলি বুজিলোঁ জেঠাই আনৰ বাবে নহয় মা দেউতাৰ বাবে আৰু ভণ্টিহঁতৰ বাবেহে চিন্তা কৰোঁ তোমাৰ বাবে কোনে চিন্তা কৰিছে মোৰ বাবে চিন্তা কৰিবলৈ মইহে মানা কৰিছোঁ শুদ্ধ কাম কৰিছা ময়ো মোৰ ঘৰৰ কাকো মোৰ দায়িত্ব ল'ব নালাগে বুলি কৈ ঘৰৰ পৰা এদিন ওলাই আহিছিলোঁ মই আজি ক'লো তুমি মনত ৰাখি থোৱা পৰিমলৰ ঘৰ হৈ আৰু বেছিদিন নাথাকে ময়ো মোৰ ঘৰৰ কাকো মোৰ দায়িত্ব ল'ব নালাগে বুলি কৈ ঘৰৰ পৰা এদিন ওলাই আহিছিলোঁ আজি ইমান বছৰে নিজেই ঘৰ সাজি অকলে আছো কাৰো সহায় লোৱা নাই ভঁৰাল নাই কিন্তু নোখোৱাকৈও থকা নাই তেনেকৈ তোমাৰ ঘৰৰ মানুহখিনিৰো দায়িত্ব নিজৰ দায়িত্ব নিজেই লোৱাটো বিচাৰো তোমাৰ মূৰত দায়িত্ব দিয়াটো ভাল মাক দেউতাকৰ লক্ষণ নহয় নহয় জেঠাই মা দেউতাহঁতি গমেই নাপায় মই কি কৰি আছোঁ গম পালে কি কৰিব বুলি ভাবা তুমি দেউতাই খং কৰিব নিজকে দুখী কৰি কান্দিব সেইটোৱে কি শেষ সমাধান কান্দিলে কি মূৰৰ ওপৰৰ ডাৱৰ নোহোৱা হ'ব জীৱন মানে যুঁজ বহাগী
সেনাপতিয়ে যুঁজিলে যুদ্ধ নিজিকে, সৈন্যই যুঁজিব লাগিব। ঘৰ এখন এজন মানুহে ধৰি ৰাখিব নোৱাৰে। সকলোৱে ঘৰখনক ঘৰ বুলি ভাবিব লাগিব, যিটো আমাৰ ইয়াৰ ঘৰত নাই। মই আজি ক'লো, তুমি মনত ৰাখি থোৱা। পৰিমলৰ ঘৰ ঘৰ হৈ আৰু বেছিদিন নাথাকে। তেনেকৈ কিয় কৈছে জেঠাই? দেউতাই মনত বৰ কষ্ট পাব। কষ্ট পাবলগীয়া কাম কৰিছে সি। শাসনৰ নামত খং কৰিলে দেউতাক নহয়, ল'ৰা ছোৱালীৰ মনত কি চলি আছে সেইটো সি বুজিব লাগিব। ঘৰৰ ভিতৰত নহয়, বাহিৰত কি কৰি আছে জানিব লাগিব। দেউতাই যিমান পাৰে লক্ষ্য ৰাখে জেঠাই, কিন্তু ৰুমৰ ভিতৰত কি হৈছে কেনেকৈ জানিব? কিশোৰ আৰু মোৰ সম্পৰ্কটোৰ কথা আমিয়ে জানিবলৈ নিদিলোঁ। কালি সি আহিছিলে। আহিছিলে? মই ক'বলগীয়াখিনি কৈছোঁ। এতিয়াও সময় পাৰ হোৱা নাই। ঘৰখন ৰাখিবলৈ কৈছোঁ। জেঠাই, সঁচা কথাটো কৈ দিলে নেকি বাৰু দেউতাক? নাই কোৱা। ডিভোৰ্চৰ সিদ্ধান্ত তই সমান আছে তাৰমানে? ই নহয়, বহাগীয়েহে। সিহঁতৰ সিদ্ধান্তৰ কথাটো তুমি কেনেকে জানিবা? মাক কৈছিলোঁ, মানে মই কি কৈছিলি? জেঠাই, সঁচা কথাটো কৈ দিলে নেকি বাৰু দেউতাক? নাই কোৱা। মাথো কৈছোঁ, সঁচাকৈ সি যদি তোমাক নিজৰ ছোৱালী বুলি ভাবে তেনেহ'লে সঁচাটো উলিওৱা। আহা, ৰ'বলৈ কোনে কৈছে আপোনাক? দেউতাই? কিয়? কি কৈছে ভালদৰে বুজাই কওকচোন। কি কণ্ডিশ্যন ভৰাব লাগে আকৌ? চাওক, আপুনি আগবঢ়াওক। মই কৈছোতো, মই যাম এপাক। ৰাখিছোঁ। দেউতাইনো এইবোৰ কি কৰি থাকে নহয়? ফোনত কিবা কৈ থকা যেন শুনিলো। কি কৰিছে দেউতাই? এডভকেটক দেউতাই নোকোৱালৈকে ডিভোৰ্চ প্ৰচেছ কৰিবলৈ মানা কৰিছে। দেউতাইনো এইবোৰত কিয় সোমাব লাগে? মই জানিছিলোৱেই এনেকুৱা কিবা এটা হ'ব বুলি। মোৰ জীৱন, মোৰ কথা। ডিভোৰ্চ আমিহে বিচাৰিছোঁ, সিদ্ধান্ত আমি লৈছোঁ। কিন্তু মই ভাবিছিলোঁ সিদ্ধান্তটো বহাগীয়ে লৈছে বুলি। ডিভোৰ্চৰ সিদ্ধান্ত তই সমান আছে তাৰমানে? ই নহয়, বহাগীয়েহে। সিহঁতৰ সিদ্ধান্তৰ কথাটো তুমি কেনেকে জানিবা? মাক কৈছিলোঁ, মানে মই কি কৈছিলি? তহঁতে সিদ্ধান্ত লৈছ তাৰমানে ডিভোৰ্চৰ? মই নাই সিদ্ধান্তত। মই মাথো বহাগীৰ সিদ্ধান্তত মাত মতা নাই। তই মাৰক কোৱা কথাটো কিন্তু টোনটো এইমাত্ৰ অলপ বেলেগ আছিল। তই চাগে উকিলক কল কৰিলি, উকিলে মই ষ্টে কৰাৰ কথা ক'লে, গতিকে তোৰ খং উঠিল। আপুনিনো কিয় ষ্টে কৰাব লাগে?
মই কিয় কৰাব লাগে সেইটো বাৰু পিছৰ কথা, কিন্তু ইয়াৰ খং দেখি এনেকুৱা লাগিছে ডিভ'ৰ্চ ই বিচৰাৰ দৰেহে হৈছে। মই কিয় বিচাৰিম? তুমি এনেই সন্দেহ কৰি থাকা মোক। দেউতাৰে কাকো এনেই সন্দেহ নকৰে। বিশ্বাসো নকৰে, আৰু যাক বিশ্বাস কৰে তেওঁ বিশ্বাসী হয়। আপোনাৰ মতে বহাগী বিশ্বাসী মানে? ভাবিছিলোঁ, কিন্তু বিশ্বাস ভাঙিছে নে বিশ্বাস ভঙুৱাইছে সেইটোহে এতিয়া মূল প্ৰশ্ন। তুমি কথাটো মোক পইণ্ট আউট কৰি কোৱা যেন লাগিল। তই ভাবিছ তেনেকে? বাৰু বাদ দে এইবিলাক টপিক। মই কিয় ষ্টে কৰাইছোঁ তাৰ কেইবাটাও কণ্ডিশ্যন আছে। কি কণ্ডিশ্যন? এই ধৰা বহাগীয়ে ডিভ'ৰ্চৰ বিনিময়ত কিমান ক্ষতিপূৰণ পাব সেই কণ্ডিশ্যনটো তাত নাই। দেউতা, মিলিলে পাহি তোমালে বুলি চতৰে চৰাই